Hello everyone, welcome back to my another mini blog. আজি মই আপোনালোকক দেখাবলৈ লৈছো মই নিজেই নিজ হাতেৰে কৰা কেইটামান বস্তু আপোনালোকক এতিয়া মই দেখাবলৈ লৈছো আপোনালোকে চাব আৰু যদি ভাল লাগে তেন্তে মোৰ ইনষ্টাগ্ৰামৰ পেজটো প্ৰিয়ংকা গগৈ 925 বুলি আছে তাত আপোনালোকে কন্টাক্ট কৰিব পাৰিব মোক। এইখন হৈছে মই নিজ হাতেৰে কৰা ফেব্ৰিক কৰি পিনি কৰা এখন সিঙ্গল বেডশিট কেনেকুৱা লাগিছে আপোনালোকে জনাব। খুব বেছি সিম্পল কৰিছো মই বৰ বেছি হেভি কৰা হোৱা নাই কিয়া চাব পাৰে আৰু মাজতে এইটো এটা দিছো সাৰ্কলটো ইমান ডাঙৰ হোৱা নাই অলপমান সৰু দিছোঁ সিঙ্গল বেডশিট যে সেইকাৰণে সৰুকৈ দিছোঁ এইফালে চাইডে এইফালে ফুল এইফালে আৰু এইফালে দিছোঁ আৰু মই বহুত বস্তু বনাইছোঁ আপোনালোকক এতিয়া মই দেখাবলৈ এটাকৈ মই সকলোখিনি আপোনালোকক মই দেখাম আৰু নেক্সটটো হৈছে এইটো প্ৰিন্সেছ কাট ব্লাউজ আৰু ইয়াৰ হাতত ওপৰত অকণমান কুচ দি দিয়া হৈছে এইটো আৰু লটকনো লগাই দিয়া হৈছে বেক চাইডে আপোনালোকে চাব পাৰে এইটো হৈছে নেক্সটটো প্ৰিন্সেছ কাট ব্লাউজ আৰু নেক্সট হৈছে এইযোৰ কুৰ্তি সেট ইয়াত মই হেণ্ড এমব্ৰইডাৰী কৰা হৈছে ইয়াত দেখিব পাৰিছে হেণ্ড এমব্ৰইডাৰী কৰিছোঁ আৰু পেনটো মই ফৰ্মেলকৈ ৰাখিছোঁ বৰ বেছি ষ্টাইল দিয়া নাই আৰু হাতত দিছোঁ মই পাৰ্পিন কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই কমেণ্টত নতুনকৈ শিকিছোঁতো তো কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে জনাব দেই আৰু নেক্সটটো হৈছে এইটো এটা ফৰক এইটো দেখিব পাৰিছে ইয়াত মই অলপমান মুকুতা লগাই দিয়া হৈছে আৰু ফুল লগাই দিয়া হৈছে ইয়াত লং ফ্ৰক হয় ফ্ৰকটো মই মোৰ সাইজতে বনাইছোঁ এইটো চাব পাৰিছে কেনেকুৱা লাগিছে কমেণ্টত ক'ব এইটো মই প্ৰথম চিলাইছোঁ কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ আকৌ অন্য এটি ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই